Hello student, unnati class le hokolke swagatam janaisu. Sorry, ekedin okonman late hoise video dibo pora nai tar karone beya na pabo size to okonman beya hoisil etia okonman bhal hoise. So ako bodi aisu amar class loi. Ajir class to bahut important hobo besi nohoy 20 ta question loi aisu. Gotike question kete attend koribo karon এডিৰ এক্সামৰ লগতে আসাম পুলিচৰ এক্সামৰ কাৰণেও ইম্পৰ্টেন্ট কোৱেশ্চন আছে সো আশা কৰো আপোনালোকে এটেন্ড কৰিব আৰু কোৱেশ্চন কেইটা শেষত কেই নম্বৰ পালে মোক জনাবলৈ নাপাহৰিব সো আহক স্টাৰ্ট কৰো আজিৰ প্ৰথমটো কোৱেশ্চন হৈছে সংকোশ নদীয়ে তলৰ কোনখন ৰাজ্যৰ মাজত সীমা গঠন কৰে The Sankosh rivers from boundary between which of the following two states Geography question গতিকে মন দি চাব কাৰণ এনেকুৱা ধৰণৰ কোৱেশ্চন পৰীক্ষাত আমি দেখা পাও যে সংকোশ নদীয়ে তলৰ কোনখন ৰাজ্যৰ মাজত সীমা গঠন কৰে ইয়া শুদ্ধটো হৈছে অসম আৰু ওয়েষ্ট বেংগলৰ মাজত অপচন সি ইজ ৰাইট আনসাৰ অসম আৰু অৰুণাচল অসম আৰু ওয়েষ্ট বেংগলৰ মাজত সংকোশ নদীয়ে সীমা গঠন কৰে কোৱেশ্চন নম্বৰ 2 ভাৰতৰ প্ৰথম ইউৰেনিয়াম খনি তলৰ কোনটো স্থানত অৱস্থিত India's first uranium mine is located at which among the following places The right answer is Jadugura option A is the right answer Jadugurat প্ৰথম ভাৰতৰ ইউৰেনিয়াম খনি অৱস্থিত question number 3 In which of the following only decade India's populations had shown negative growth? ইয়াৰ পিছত মাত্ৰ দশকৰ ভিতৰত কোনটো দশকত ভাৰতৰ জনসংখ্যাই নেতিবাচক বৃদ্ধি সূচাইছে বা দেখুৱাইছে শুদ্ধটো হৈছে 1911 চনৰ পৰা 1921 চনৰ ভিতৰত ওকে নেক্সট কোৱেশ্চন নম্বৰ 4 ভাৰত আৰু বাংলাদেশৰ গংগা ব্ৰহ্মপুত্ৰ নদীৰ বদ্বীপ যিটো বিশ্বৰ অন্যতম উৰ্বৰ অঞ্চল এটা আৰু ইয়াক কি বুলি কোৱা হয় The Ganga Brahmaputra rivers delta in India and Bangladesh which is one of the most fertile region in the world is a কি বুলি কোৱা হয় The right answer is tide dominate delta কি বুলি কোৱা হয় tide dominate delta option B is the right answer মনত ৰাখিব question number 5 Sardar সৰোবৰ প্ৰকল্পৰ হিতাধিকাৰী কোন কোন ৰাজ্য Which state are the beneficiaries of Sardar Sarovar project The right answer is Madhya Pradesh, Maharashtra, Gujarat and Rajasthan. Madhya Pradesh, Maharashtra, Gujarat আৰু Rajasthan হৈছে Sardar সৰোবৰ প্ৰকল্পৰ হিতাধিকাৰী আহিব পাৰে পৰীক্ষাত অপচন সি ইজ ৰাইট আনসাৰ ভালকে চাই লব আৰু যিকেইটা কোৱেশ্চন আমি ডিসকাস কৰিছো এই সিৰিজত প্ৰতিটো কোৱেশ্চনে বহুত ইম্পৰ্টেন্ট হয় গতিকে আপোনালোকে যদি আগৰ পৰা সিৰিজটো চোৱানে চাব আৰু একেদিন মাজত মই ভিডিও দিব পৰা নাই তাৰ কাৰণে আপোনালোকে আগৰ সিৰিজবোৰ কন্টিনিউয়াছলি যিসকলে চোৱানে চাব সময় পাইছে আৰু নতুনকৈ আমি আজি পৰা আকৌ কন্টিনিউ কৰিম সিৰিজটো যিসকলে আমাৰ বিশ্বাসী বন্ধু চেনেলটোত আজি প্ৰথমবাৰ নতুন আহিছে চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিব কাৰণ আমি বিভিন্ন ধৰণৰ দৰকাৰী লাগতিয়াল ভিডিও আমি বিশ্বাসী বন্ধুৰ জৰিয়তে আপোনালোকৰ আগত আমি লৈ আহো গতিকে চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব নেক্সট কোৱেশ্চন নম্বৰ 6 ইন্দিৰা গান্ধী সুপাৰ থাৰ্মেল পাৱাৰ প্ৰজেক্ট তলৰ কোনখন ৰাজ্যত অৱস্থিত ইন্দিৰা গান্ধী সুপাৰ থাৰ্মেল পাৱাৰ প্ৰজেক্ট ইজ লোকেটেড ইন হুইচ অফ দ্য ফলোইং ষ্টেট ক'ত আছে ইন্দিৰা গান্ধী সুপাৰ থাৰ্মেল পাৱাৰ প্ৰজেক্টটো খুদটো হৈছে হাৰিয়ানাত আছে ক'ত আছে হাৰিয়ানাত অপচন বি ইজ দ্য ৰাইট আনসাৰ হাৰিয়ানাত ইন্দিৰা গান্ধী সুপাৰ পাৱাৰ থাৰ্মেল প্ৰজেক্টটো আছে কোৱেশ্চন নম্বৰ 7 তলৰ কোনটো কেতিয়াবা তৃতীয় মেৰু বুলি জনা যায় which among the following is sometimes known as third pole ইয়াৰ ভিতৰত কোনটো তৃতীয় মেৰু বুলি জনা যায় The right answer is Siachen Glacier. Siachen Glacier কেতিয়াবা তৃতীয় মেৰু বুলি জনা যায় যাক আমি থাৰ্ড পল বুলি কওঁ ওকে কোৱেশ্চন নম্বৰ 8 তলৰ কোনটো আছিল ভাৰতৰ তীখা উদ্যোগক কেতিয়াবা ভাৰতৰ প্ৰথম স্বাধীন তীখা উদ্যোগ বুলিও কোৱা হয়
Which among the following was steel plane of India is sometimes called India's first Swadeshi steel plane? India's first Swadeshi steel plane বুলি ইয়াৰ ভিতৰত কোনটোক কোৱা হয়? The right answer is Bokaro steel plane. Plane কেতিয়াবা first Swadeshi steel plane বুলি কোৱা হয়. Question number 9. এই মেপখন চাওক ইয়াত কি দিয়া আছে ভাৰতৰ ছায়াময় অঞ্চলত বাৰ্ষিক গড় বৰষুণৰ পৰিমাণ ভিন্ন হয় the mean annual rainfall in the shaded parts of India varies from ইয়াতে মেপখনত য'ত কালাৰ কৰি দিয়া আছে তাতে কি হয় বৰষুণ হয় বাৰ্ষিক বৰষুণৰ পৰিমাণ কিমান এইখিনি অঞ্চলত ক'ব লাগে শুদ্ধটো হৈছে 100 to 150 cm. Okay. Next question number 10. ভাৰতৰ ভূমিকম্প আৰৰ মূল কাৰণ তলৰ কোনটো? Which of the following is the main reason behind the earthquakes of India? ভাৰতত যেহেতু ভূমিকম্প হয় ইয়াৰ আৰৰ মূল কাৰণটো কি বাৰু? শুদ্ধটো হৈছে টেকটনিক মুভমেন্ট. অপশন এ is the right answer. টেকটনিক মুভমেন্টৰ কাৰণে ভাৰতত earthquake হয়. Question number 11. তলৰ কোনটো দ্বীপ নিকোবাৰ দ্বীপসমূহৰ উত্তৰতম দ্বীপ? Which of the following is the northernmost island of Nicobar Island? শুদ্ধটো হৈছে কাৰ নিকোবাৰ. অপশন বি is the right answer. Okay. Question number 12. তলৰ কোনটো দ্বীপ লক্ষদ্বীপ গোটৰ আটাইতকৈ ডাঙৰ? Which of the following is the largest island of Lakshadweep group? Lakshadweep যিটো দ্বীপ Lakshadweep গোটৰ আটাইতকৈ ডাঙৰ কোনটো দ্বীপ আছে ইয়াৰ ভিতৰত? The right answer is Andros. Option C is the right answer. Question number 13. তলৰ কোনটো অলিভ ৰিডলি সাগৰীয় কচ্ছপৰ বাবে বিশ্বৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বাসজা বিল? Which of the following is the world's most important nesting beach for olive ridley sea turtles? Question to অকবৰ কৈছো তলৰ কোনটো অলিভ ৰিডলি সাগৰীয় কাছৰ বাবে বিশ্বৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বাসজা বিল? কাছৰ বাসজে শুদ্ধটো হৈছে গাহিৰমাথা বিচ. ওকে গাহিৰমাথা বিচ. অপশন এ is the right answer. ইয়াতে আটাইতকৈ কাছৰ বিল আছে. Question number 14. ভাৰতৰ উপদ্বীপৰ তলৰ তিনিখন নদীৰ ভিতৰত কোনখন নদীৰ উৎস অমৰকান্তক অঞ্চল? The sources of which among the following three rivers of the peninsula India is the Amarkantak region? The right answer is yes. Option A is the right answer. Son, Mahanadi, Narmada. Okay. Question number 15. গংগা নদীৰ তলৰ কোনখন উপনৈ উত্তৰ দিশলৈ বৈ যায়? Which of the following tributaries of the Ganga rivers flows northwards? The right answer is Son. Okay. Option D is the right answer. Question number 16. ভাৰত গংগা সমভূমিৰ অধিকাংশ নদীত তলৰ কোনটো ধৰণৰ নিষ্কাশনৰ ধৰণ আছে? Most of the rivers of the Indo-Gangetic plains has which of the following type of drainage pattern? The right answer is option A, dendritic. Okay. Next question number 17. যমুনা নদী গংগা নদীৰ উপনৈ হোৱাৰ আগতে তলৰ কোনখন নদীৰ উপনৈ আছিল? Yamuna rivers was the tributary of which of the following rivers before it becomes a tributary of the Ganga rivers? Very important question hai.
শুদ্ধটোতো হৈছে সিন্ধু নদী বা ইণ্ডাছ ৰিভাৰৰ উপনৈ আছিল কোৱেশ্চন নম্বৰ 18 তলত উল্লেখ কৰা ভাৰতৰ কোনখন ৰাজ্যত ফুলহাৰ হ্ৰদ অৱস্থিত ইন হুইচ অফ দ্য ফলোইং ষ্টেট অফ ইণ্ডিয়া ফুলহৰ লেক ইজ সিটুৱেটেড শুদ্ধটোতো হৈছে ইউপিত আছে উত্তৰ প্ৰদেশত আছে ফুলহৰ হ্ৰদটো কোৱেশ্চন নম্বৰ 19 মহাৰাষ্ট্ৰৰ লোনাৰ হ্ৰদটো তলৰ কোনটো এটা প্ৰকাৰ The Lonar Lake of Maharashtra is a type of which of the following? The right answer is Crater Lakes. Option A is the right answer. Okay. Next question number 20. অসমত নৰেষ্টাৰক তলৰ কোনটো নামেৰে জনা যায়? Nor'wester in Assam is known as by which of the following name? অসমত নৰেষ্টাৰক কি বুলি জনা যায় বৰদৈচিলা বুলি জনা যায় বৰদৈচিলা বৰ্তমান আহি আছে যিসকলে নাজানে আজিৰ পৰা জানি লওক যে বৰদৈচিলাক নৰেষ্টাৰ বুলি কোৱা হয় অসমত নৰেষ্টাৰক কি বুলি জনা যায় বৰদৈচিলা বুলি জনা যায় তো বন্ধুসকল আজিৰ কোৱেশ্চনটো কেনেকৈ পালে জনাবলৈ নাপাব আজিৰ ক্লাছসকল যিসকলে আজি ক্লাছটো এটেণ্ড কৰিলে তেওঁলোকক অশেষ ধন্যবাদ আৰু আহি থকা ক্লাছবোৰ এটেণ্ড কৰিব আৰু বিশ্বাসী বন্ধু চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিব আৰু লগতে আপোনালোকে আমাৰ টেলিগ্ৰাম চেনেলটো জইন হৈ ল'ব পাৰে তাতে আপোনালোকে আবার পিডিএফবোৰ পাই যাব তো বন্ধুসকল আজিলৈ মানে অন্যটা ভিডিঅ'ত আকৌ লগ পাব জয় হিন্দ জয় অসম